আৰু আমাৰ ফেডাৰেলক ইমান মই কৈ থাকো হে তই চেণ্ডেল নিকিনবি চেণ্ডেল মই হৈ যায় প্লাষ্টিক বটল ইটা ৰাস্তাই ঘাটে পৰি থকা পায়ে নলিয়ে হ'ল হে মই কম বুদ্ধিয়াক নহয় তেৰি তেতিয়াবা কি আটা পাৰি আছ ঐ কি আটা পাৰি তোৰ মুখ চাবা ইচ্ছা নালাগিছি মোৰ কিন্তু কিনা তোৰ তেল বাঢ়ি গৈছি খুৱান্দা এদিলা কি বনাই আছ চেণ্ডেল বনাইছো ঘৰত বনোৱা চেণ্ডেল তই যে এই কিবা হিল ফিল যি স্পিনি যি থাকা এই মই বিনাতকে তই এয়া বনাৰি মই তো ক'বাত গেলি পিনি যা ষ্টেণ্ডাৰ্ড একেবাৰে এয়া চেণ্ডেল মই পিন্ধিম নেকি এ উৰ্ফিহান দেখা হ'ব তো উৰ্ফিহান এয়া চেণ্ডেল মই নিপিন্ধো জীৱনত পিন্ধিও পোৱা নাই এই ফেডাৰেলক কি হ'ব নতুন মানুহটো একেবাৰে আমিহে গম পাইছো কিমান কষ্টত ডাঙৰ হৈছো এই ফেডাইটো বা ক'ত গেল পথাৰতো যাব লাগে মই এই ফেডাই ফেডাই তেৰি কি হ'লে হেৰি মই পথাৰতে আহো তই চাহ অলপ বনাই লৈ যাবিছো মই লৈ যাম দে কোনখন পথাৰত যাবি পথাৰ কোনখন পথাৰ চিনি নাপা এক গুষ্ট ধান ৰুই নাপালি আজিলৈকে ধান মই আইতা পালো এতিয়া ভাত কমা হ'ব চলি আছো দে যা এতিয়া লেকচাৰ দিলি ৰঞ্জিত ধান খানি কাটা হলে জহা বন্দি খিনি কাটবা আছে এইখিনি অলপ কেঁচাই আছে না এইখিনি কাটবা নহয় এইখিনি আজি কৰৰ মাথা মাৰিব লাগিব এতিয়া জাপৰা ট্ৰেক্টৰখন বোলে আহিবয়ে তেৰি বা কোনখিনি ধান কাটছি বা মই তেতিয়া খোজাম এৰি শুনছানে চাহ খাবা তেতিয়াবা ৰখি আছো ভাই চাঞ্চা ৰ যা আছো ৰ কি হলে ইমান যে জাপ মাৰি উঠছা নতুন চেন্দেলটো কি পিন্ধি আছ ভাই মই কি পিন্ধি আহিবা লাগে হেই তই নতুন চেন্দেলটো কি পিন্ধি আছ ভাই এৰি পথাৰত বহুত কথা সেইকাৰণে মই পিন্ধি আহিলো নহবা ভৰি ফুটি গেল ভৰি খান ফুটু চেন্দেলটো নুফুটিলি হ'ল দি চেন্দেলটো ইস 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 ইমান খাই খেৰালা হেট যাও চলি মই যাও দে চাহ খা ইয়ে দিয়া চাহ বনাই আনছি এই ফেডাৰেলত ধৰে একযোৰ চেন্দেল নাযায় দিন নাযায় চেন্দেল মহা মাৰ ভাই ইমান টেনচন কি আছা এ ভাই কি কম কিডিয়ে জালা কালা কৰি মাৰছি পথাৰতো চেন্দেলটো পিন্ধি আহিব লাগে নে তাই নতুন কইনা আৰু পথাৰত পিন্ধি আহিব চেন্দেল তই কি কথা কয় হে চেন্দেল কিনে হে জানে তই একো নাজানা নহয় তই কিনি দিছা নেকি আৰে ভাই মোৰ পথাৰত না কাম আছে মই জাংগৰ যা 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 বেটা ইটা কিয়া গেলি হে পৃথিৱীত ইমান চিপিয়া মানুহ থাকে না কইনাটোকো চেন্দেলটো পিন্ধবা নাৰে হে ধানখিনি টুকুৰা হ'লে কিবা কৰি কালি পুৱা ট্ৰেক্টৰখন আনি পেলাই দিম ধানকেইটা এতিয়া মাৰি ল'ব পাৰিলি আৰু বছৰটো আৰু ভাত খোৱা চিন্তা নাই এতিয়া ভেদে বা কি কৰিছে মই যাওঁ ৰ ভেৰে ভেৰে এৰি পথাৰৰ পৰা আহিলি আহিলো ধানখিনি পুৱা আনবা লাগিব ট্ৰেক্টৰ এখন কৈছো মই আৰু মোৰ কিবা আছে এতিয়া খাবা দিছো বহুত ভোক লাগছে ভেৰে তাতে বচোন মই কি আছে চাই পেলাই লৈ আহো যা দেৰি নকৰবি আকৌ বহুত লেট তই মানুহটো ভেৰে ভাত নানা কিয় হয় ইমান দেৰি ৰখব লাগে তোক এৰি খ ভাত ভাত এৰি ভাতকেইটা খাচোন মই কাপোৰ দি ধুই লৈ আহো যা যা
ভাগকেইটা ভাগ কৰা হ'ল এই ভাগ মই এতিয়া খাম কাৰণ এতিয়া বেছি খোৱাৰ মতলবটো হৈছে মই বহুত ভোক লাগিছে এই ভাগ ৰাতি খাম আৰু এই ভাগ অহাকালি খাম পুৱা এই দুই ভাগ লগ কৰি দিওঁ এই ভাগটো মই খাওঁ আঞ্জাখন বঢ়িয়া লাগছে মই ভেদে ভাল আঞ্জাই বনোৱাই কিন্তু তাই অলপমান চিপিৰামি কৰি নচলে তাই বহুত বস্তু খৰচ কৰে আমাৰ ভেদে একাহি ভাত মাৰে তাই একাহি ভাত কিয় মাৰিব লাগে সেইকাৰণে মই দুটা ভাত থৈ দিলোঁ মোৰ নিচিনাকৈ খালি বহুত উন্নতি হ'ল আমাৰ কিনিতো হ'ব নোৱাৰি আঞ্জাখানি ভাল বনোৱাই জুতি বহুতটো একে ঘিচি দি বনাইছে একে এইকেইটা ভাত এতিয়া থৈ দিম এইকেইটা কালি খাব লাগিব নহয় মই ৰাতিও খাব লাগিব বঢ়িয়া লাগিলে ভাতকেইটা খাই এতিয়াহে ভোকটো মাৰছি এতিয়া মই অলপমান ৰেষ্ট কৰোঁ হেৰি লেটিং এটা নবনা কিয় সদায় আহাৰতে বাৰীতে হাগি আছো বাহঁত তলত এই ঘৰে তই কি কৰা কয় আটাই বিদাই সদ্য গুষ্টি মৰি গেল বাহঁত তলৰ হাগি হাগি আৰু তই লাচ্ছা খাবৰ পাতি তই লেটিঙত হাগবা আহিছ হা এবাৰ কেনে কৰে যা ঘৰ যাগে যা সালা খোলা হুক্কা খাব নিদিলে ইস তই লেটিং বনাই দিম বৌ কাকা ক'ত গৈছে কাইকেৰা নাই নহয় ক'ৰবাত ওলাই গৈছি হয় নেকি বৌ একেলাই আছে পইচা অলপমান লুটিব পৰা যাব গম পাইছা নে কিবা দৰকাৰ আছিল নেকি আছিলে দৰকাৰ চৈচুনে ৰাজা ছয়গিয়ানত বহি ল'বি অঁ কিবা দৰকাৰ আছিল আছিলে আৰু এই আমি মানে এখন লটাৰী খেলা পাতিছোঁ তাতে মানে যদি আপোনাৰ মোবাইল ভাল আছে তেতিয়া বহুত বঢ়িয়া বস্তু পায় গাড়ী পাবি বাইক পাবি পইচাৰ পাৱা যদি পইচাৰ পাবি আৰু যদি ডাঙৰ ডাঙৰ পথাৰ ছাগলী পাবি কথা ছাগলী পাম মানুহটো পালি এটা মানুহটো ভালে হ'বই কিনো কৰিব লাগিব এইখন মানে 500 টকা দিলি টিকেটখন নিব পাৰিবি আৰু ৰচো মই 500 টকাটো লৈ আহোঁ পইচা আনিব গৈছি আজি আমাৰ ইনকামে ভাল হ'লে মজা হৈছে হা আজি আৰু আমি নুঘূৰোৱে আনন্দ ৰচোন মই কাটো বৌ এইখন লওক কথা ছাগলীটো পালি আমি ঠেলা ভাড়া কৰি দি থৈ যাম আমি যাওঁ দা বৌ আচ্ছা বা লটাৰী কাটিলো পাঠা ছাগলী এটা পাম মানুহটো জানো খুব ভাল পাব পাঠা ছাগলীটো পালি মানুহটো আহিলে ক'ব লাগিব হেৰি আজি লটাৰী কাটিলি নহয় ডাঙৰ ডাঙৰ পাঠি ছাগলী পাম চাইকেল পাম গাড়ী পাম 500 টকা দি কাটিলো অ এটা ৰঙা কাপোৰ পিন্ধি আছিল এটা হালধীয়া কাপোৰ পিন্ধি আছিল অ হাতে তই এগিলা কাম কৰি বহুত বেয়া কাম কৰছা তই তোৰ মাথা গৰম উঠি গৈছি 500 টকা এটা আনি গেল না এই দুটা মানুহ বেইমানি মানুহ এই দুটা একো কথা ছাগলী তোক নেৰে এই বাইক দিম চাইকেল দিম এই মই কৈছি তো এগিলা কাম নাই তই তোৰ একো কাম নাই মাথাটো তোৰ ঘৰত যাবি যা দি আছো তোক ৰাতিহে দিম তোক মাথা বেয়া কৰি দে তই ইমান হেৰি মানুহ